হেল্ল' এভৰিৱান, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ। যিসকল কেণ্ডিডেটে আছাম পুলিচৰ কনষ্টেবলৰ UB ABৰ এক্সাম দিছিলে, সেই এক্সামটোৰ OMR শ্বীট এনচাৰ কিদৰে লাভ কৰিব, সেই বিষয়ে আছাম পুলিচৰ যিটো ৱেবছাইট আছে SLPRB, সেই ৱেবছাইটটোত এখন ন'টিছ সহকাৰে কেণ্ডিডেটসকলক জনাই দিছে। চ' সেই ন'টিছখনত কি আছে আমি বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'ৰ যোগেদি। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত এনেকুৱা ইম্পৰ্টেণ্ট ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ ন'টিছখন কি আছে আমি চাই লওঁ। আমি আমাৰ ন'টিফিকেশ্যনখনলৈ আহিছোঁ। ন'টিফিকেশ্যনখন আহিছে 11 এপ্ৰিলত। ন'টিফিকেশ্যনখনত কি আছে আমি চাই লৈছোঁ। দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কেণ্ডিডেট who had appeared in the combined written test CWT 2025 held on 6/4/2025 for the post of constable, UB and AB, and equivalent post in Assam Police and other department, that the soft copy of all 4 set of question paper along with the answer key will be made available on the SLPRB website on 14 April 2025 at 11 AM. যিসকল কেণ্ডিডেটে কনষ্টেবলৰ UB ABৰ ৰিটেন এক্সামত এপিয়াৰ হৈছিল, তেওঁলোকৰ কুৱেশ্যন পেপাৰৰ সৈতে এনচাৰ কিবোৰ আমাৰ যিটো অফিচিয়েলি ৱেবছাইট আছে অসম পুলিচৰ, সেই ৱেবছাইটটোত 14 এপ্ৰিলৰ দিনৰ 11টা বজাৰ পৰা এভেইলেবল পাব। ইন দিছ ৰিগাৰ্ডেড অনলাইন পৰ্টেল উইল বি মেড 14 April to 21 April 2025 and the link of which will be available on officially website. So যিটো আমাৰ অনলাইন পৰ্টেল এভেইলেবল হ'ব সেইটো 14 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে থাকিব। The portal will facilitate interested candidate to obtain the scanned copy of their OMR sheet on payment of 50 rupees. So কেণ্ডিডেটসকলে 50 rupees এটা পে' কৰি পেলাই নিজৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব। On receipt of application with payment, the concerned candidate will receive SMS in his her registered mobile number within the next 1 week of receiving the application. After receiving of SMS, the applicant can download the scanned copy of his her OMR sheet by logging into SLPRB website. চ' কেণ্ডিডেটসকলে যিটো মোবাইল নাম্বাৰৰ থ্ৰুৱেদি এপ্লিকেশ্যন কৰিছিল, ৰেজিষ্টাৰ কৰিছিল, সেই মোবাইল নাম্বাৰত এটা SMS যাব আৰু সেই SMSটোৰ থ্ৰুৱেদি কেণ্ডিডেটসকলে নিজৰ স্কেন কপি অফ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব। চ' ডাউনলোড কৰাৰ সময়ত কেণ্ডিডেটজনে নিজৰ ইউজাৰ নেম কেণ্ডিডেট এপ্লিকেশ্যন ID হিচাপে দিব লাগিব আৰু পাছৱৰ্ড হিচাপে কেণ্ডিডেটজনৰ ডেট অফ বাৰ্থটো দিব লাগিব। This same portal will also facilitate the interested candidate to raise their objection against the answer key of any question on payment of 500 rupees per question by logging into SLPR website. So কেণ্ডিডেটসকলে যদি এনচাৰ কি অবজেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে 500 rupees এটা পে' কৰি পেলাই SLPRB ৱেবছাইটত লজ কৰিব লাগিব। Objection must be supplement with proper justification. Any objection without justification will be treated as null and void. So objection টোৰ কাৰণে এটা proper supplement থাকিব লাগিব। এই supplementটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই justification হ'ব। যদি proper supplement নাথাকে তেতিয়া সেই objectionটো null and void হিচাপে treat কৰা হ'ব। If the justification for challenging a particular answer key is found valid by the expert committee constituted to examine the challenge, then the amount of 500 rupees will be refunded to the source whoever from the amount was paid. যদি জাষ্টিফিকেশ্যনত এনচাৰ কিটো ভেলিড পোৱা যায় তেতিয়াহ'লে সেই 500 rupeesটো ৰিফাণ্ড কৰা হ'ব। All the objections shall be placed before a committee, academic expert, and decision of this committee shall be final. No further communication shall be entertained. সকলোবোৰ অবজেকশ্যন শ্বেল বি প্লেচ কৰা হ'ব একাডেমিক এক্সপাৰ্ট কমিটিয়ে আৰু ডিচিশ্যন অফ দিছ কমিটিৰ যিটো ডিচিশ্যন হ'ব সেইটো ডিচিশ্যনটো ফাইনেল হ'ব। চ' এইখিনি আছিল ন'টিফিকেশ্যনখনত আমি জানিবলগীয়া। কেণ্ডিডেটসকলে কিবা জানিব লগা থাকিলে নাইবা কিবা কনফিউজন থাকিলে কমেণ্ট বক্সত গৈ সুধিব পাৰে। চ' ধন্যবাদ।